আজিকালিতো আপোনাৰ মদ্যপান নহলে নামেই নাগায় দল বেলেগ নামৰ কথা মই ক'ব নাযাওঁতা মই দেখা নাই কিন্তু সকলেতো আপোনাৰ মদ্যপান কৰি ভাগৱতো পাঠ কৰে কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম আজি পুনৰবাৰ এভাগ সাক্ষাৎকাৰ অনুষ্ঠানৰ কাৰণে আগবাঢ়িছো আজি আমাৰ আমন্ত্ৰিত অতিথি হৈছে মৰিগাঁও জিলাৰ নিবাসী আৰু সমস্ত অসমবাসীতে যাৰ নামৰ ধ্বনিয়ে প্ৰভাৱ বিস্তাৰ ইতিমধ্যে কৰিছে অতি কম দিনৰ ভিতৰত তেখেত আমাৰ পৰিচিত বিক্ৰম দাস বাবজনা তেখেতৰ পৰা আজি আমি কিছু কথা আলোচনা কৰিম আৰু তেখেতৰ এভাগ বৰ সুন্দৰ কৃষ্ণচূড়া নামতি দল নামেৰে এভাগ দল আছে গতিকে সেই বিষয়েও চমুকৈ জানিম গতিকে আহক আজি অনুষ্ঠান ভাগলৈ আগবাঢ়ো আৰু পৰৱৰ্তী কালত যিখিনি কথা আমি আলোচনা কৰিম সেইখিনি সুধী সমাজলৈ মহন্ত সমাজলৈ অৰ্পণ কৰিছোঁ যাতে তাৰ কথাখিনি হৃদয়ংগম কৰিব আৰু আমাক প্ৰত্যেকৰে যিখিনি অভিমত থাকে সেইখিনি কমেণ্টৰ মাধ্যমেৰে জনাব তাৰ বাবেই আমি সেৱা জনাই আজি অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ কৃষ্ণ নমস্কাৰ শংকৰে হে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি আৰ ইহকালে পৰকালে শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণ কৃষ্ণ 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 প্ৰথমতে আজি এই অনুষ্ঠান ভাগিৰ আহ্বায়ক শ্ৰদ্ধাৰ প্ৰবৃত্ত বৰা ওৰফে শ্ৰী বৰা ডাঙৰীয়ালৈ মোৰ তৰফৰ পৰা সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ মোৰ নাম শ্ৰী বিক্ৰম দাস সকলোৱে হয়তো চিনি নাপাবও পাৰে আজি আপোনাৰ মাধ্যমেদি হয়তো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চিনি পাবলৈ সক্ষম হ'বও পাৰে ঈশ্বৰৰ বাবে আমি সেৱা নিবেদন কৰিলোঁ ধন্যবাদ যাচিলোঁ কৃষ্ণ প্ৰথমতে আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম প্ৰভু হয় প্ৰত্যেকৰে নিজা যিটো দৰ্শন থাকে হয় প্ৰত্যেকৰে দৰ্শনবোৰ ব্যক্তিগত হয় সুকীয়া হয় 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 ঠিক একেদৰে প্ৰত্যেকৰে আশা আকাংক্ষাখিনিও সুকীয়া হয় হয় আৰু আনন্দও ঠিক প্ৰত্যেকৰে বেলেগ বেলেগ হয় সুকীয়া হয় আপুনি জনামতে যিখিনি আপোনাৰ বিষয়ে ইতিমধ্যে গম পাইছোঁ যে আপুনি হৰিনাম বা দিহানামত সেই আনন্দটো পূৰ্ণাংগ ৰূপত অনুভৱ কৰে বা উপভোগ কৰে হয় গতিকে আপোনাৰ পৰা প্ৰথমতে জানিব এইটোৱে বিচাৰিম যে আপুনি এই হৰিনামৰ প্ৰেক্ষাপটলৈ বা হৰিনামৰ ওচৰলৈ কেনেকৈ আহিলে মই ইয়াৰ বিষয়ে ক'বলৈ হ'লে অলপমান দীঘলীয়া হ'ব দীঘলীয়া এই কাৰণতে হ'ব আধ্যাত্মিক জগতখনত আমি নিজে আহোঁ বুলি ক'লে আহিব নোৱাৰোঁ প্ৰথম কথা আমি জ্যেষ্ঠসকলৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ কিমান দূৰ সত্য নাজানো মোৰ বোধেৰে সত্যই হ'ব যে ভগৱন্তৰ একনিকা কৃপা থাকিলেহে এই আধ্যাত্মিক জগতত আহিব পাৰে এই ভগৱন্তৰ কৃপা আছিল বাবে হয়তো আজি মই আধ্যাত্মিক জগতত ভৰি দিছোঁ কিন্তু মই নিজে আহোঁ বুলি ক'ব নোৱাৰোঁ কিন্তু ভগৱন্তই মোক মাতি আনিছে মই সেই বুলি অনুভৱ কৰোঁ মই আপোনাৰ 2009 চনৰ পৰা এই জগতখনৰ লগত জড়িত প্ৰথমতে ক'ব গ'লে মই জেডত আহিছোঁ জেডত এই কাৰণে আহিছোঁ আমাৰ ঘৰৰে আমাৰ দেউতাৰ মাহীয়েকৰ পুতেক মোৰ একেই সমপৰ্যায়ৰ সমবয়সী আৰু তেখেতে দিহানাম গায় আগতে তেতিয়া মই মানে আপোনাৰ তেনেকুৱা বিষয়ত একো জড়িত নাই আৰু আমাৰ ঘৰতে এভাগ সেৱা পাতিছিলে এই সেৱা ভাগত মানে তেখেতে নাম দিলে আৰু নাম দিওঁতে আমাৰ সমাজৰে মূল আই এগৰাকী আছে ফুলমাই দাস স্বৰ্গীয় ফুলমাই দাস আমাৰ সমাজৰ মূল আৰু তেখেতে মানে মোক তেতিয়া এটা কথা কৈছিলে গাত লগাকৈ যে সি পাৰিলে তহঁতে কিয় গাব নোৱাৰ এনেধৰণৰ এটা মন্তব্য কৰিছিল তাৰ পাছদিনাখনে মই আমাৰ মামা কাকাক লগাই পেলাই মই ঘৰত মানে সৰুকৈ এটা কীৰ্তন ঘৰ বনালোঁ মই নিজে প্ৰতিষ্ঠা কৰিছোঁ 2010 চনৰ কথা কৃষ্ণ ফটো এখন দি তাতে মই নিজে প্ৰতিষ্ঠা কৰি মই তেতিয়াৰ পৰা নামঘোষাখন আউৰিবলৈ ধৰিলোঁ নামঘোষাখন আউৰোতে
আপোনাৰ আগতে মানে জ্যেষ্ঠসকলৰতো চকু বেয়া হ'লেহে চশমা পিন্ধে। মই কি কৰোঁ, মোৰ ঘৰতে প্লাষ্টিকৰ এযোৰ চশমা আছিলে। মই মানে সন্ধিয়া আপোনাৰ ঘোষা কৰিব হ'লে, প্ৰাৰ্থনা কৰিব হ'লে মই চশমাযোৰ লগাই লওঁ। আৰু তাৰপিছতে আমাৰ ঘৰৰ ওচৰত এজন ককা আছিলে, তেওঁ সন্ধিয়া সন্ধিয়া গৈ মানে কিছু মোক সুৰ মানে শিকাবলৈ ল'লে। আৰু তেনেকৈ মানে মোৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু লগতে আপোনাৰ আমাৰ তাতে বছৰি আগতে বাটনাম পাতে। বাটনামৰ নামতি দল আনে। এবাৰ আমাৰ মৰিগাঁও এটি অংকুৰণ নামতি দল বুলি এটা ভাল দল এটা আছিলে, পুৰণা দল আৰু তেখেতসকলক নিমন্ত্ৰণ কৰিলে। আৰু তেখেতসকলৰ লগতে মই ভগৱানৰ কৃপাত সুযোগ পাই প্ৰথমতে আপোনাৰ আমাৰ আগৰ এটি পুৰণি কুলীয়া নাম আছে নহয়, কোনে আনি দিব ফুলতাল নেগেৰা, কোনে আনি দিব দবা, কোনে আনি দিব আমাৰ শংকৰ গুৰু বৰদোৱা থানৰে পৰা, এই নাম জামুৰে মই মোৰ নামৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। বৰ সুন্দৰ। অৱশ্যে দুটা কথা ইয়াৰ পৰা কোট কৰিবলগীয়া আছে মোৰ। আপুনি এটা বৰ ধুনীয়া কথা ক'লে যে আধ্যাত্মিক জগতখনলৈ নিজে আহোঁ বুলি ক'লে আহিব নোৱাৰে। একে সঁচা কথা, যিটো ময়ো মানো। কাৰণ কোৱাই আছে যে যাৰো আছে পুণ্য অসংখ্যাত, কৃষি পাতে কাণ কৃষ্ণ কথাত, আনে কৃষ্ণ কথাত মন প্ৰাণ দিব নোৱাৰে। আপোনাৰ সেই মন প্ৰাণ যি জাগ্ৰত হ'ল, আৰু সেয়া ঈশ্বৰৰে কৃপা। আৰু এইটোও ধৰক যে আপোনাৰ নিশ্চয় অসংখ্য সঞ্চিত পুণ্য ফল আছে, যাৰ কাৰণেহে হৰিনামৰ প্ৰতি সেই আৱেগভাগ জন্ম হ'ল। গতিকে সেইটো নিশ্চয় আপোনাৰ পুণ্যৰে কৃপা আৰু ঈশ্বৰৰো কৃপা। যি হওক, এটা ভাল সুগম সৰণীয় পথ লোৱাৰ কাৰণে সঁচাকৈ আমিও কৃতাৰ্থ। প্ৰথমতে মই বাকী প্ৰশ্নৰ বা যিখিনি আলোচনা আছে সেইখিনিলৈ যাম, কিন্তু সেই আলোচনালৈ যোৱাৰ আগতে আমি আজি অনুষ্ঠানৰ আমাৰ সকলো সমাজে আজি আমি তেখেতৰ মুখৰ পৰা এভাগ নামৰ কলি এটা শুনিব বিচাৰিম। কৃপা কৰিলে উপকৃত হ'ম প্ৰভু। ৰিঙিয়াই ৰিঙিয়াই শংকৰে কৈ যায়, নাম লবা গধূলি পুৱা, হৰি নাম নললে যমৰ যাতনা, এই জন্মে ভুগিব পাবা। ৰাম হৰিত ভকতি কৰে যি সৰ্বদাই, কৰিয়া কীৰ্তন কৰ্ম, মনুষ্য লোকত এই নামে মাত্ৰ, কলি যুগে শ্ৰেষ্ঠ ধৰ্ম। নমস্কাৰ। বৰ সুন্দৰ। আপুনি হৰিনামৰ মহত্বখিনিৰ কথাই চমুকে বৰ সুন্দৰকৈ প্ৰকাশ কৰিলে। আপোনাৰ পৰা এভাগ কথা এতিয়া জানিব বিচাৰিম যে আপোনাৰ যিটো অনুষ্ঠান বা আপুনি এটা দিহা নামৰ নেতৃত্ব বহন কৰি আছে, আপোনালোকৰ এটা নামতি দল আছে, সেই নামতি দলটো আৰু সেই তাৰ কৰ্মকৰ্তাসকল মানে যিসকল নামৰ লগত আপোনাৰ লগত জড়িত থাকে, অকণমান সংক্ষিপ্ত ৰূপত কওকচোন দলটোৰ বিষয়ে। নামতি দলটো মই আপোনাৰ 2021 চনত মানে আপোনাৰ গঠিত হৈছিলে। কিন্তু প্ৰথমতে মোৰ দলটোৰ আছিলে শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ। তাৰ পাছতে মোৰ মানে প্ৰতিযোগিতা কৰা খুব হাবিয়াস, মানে মোৰ দলৰ মানুহখিনি তেতিয়া আৰু শংকৰী কলাকৃষ্টিৰ বিকাশৰ যিখিনি দলীয় মানুহ আছিলে, সেই মানুহখিনিৰ মানে আগ্ৰহটো খুব কম। দুই এজনৰ মোৰ লগতে মানে পালি সংগত কৰিছিলে, মোৰ বন্ধু হয় ৰজত বৰদলৈ আৰু উৎপল দাস। সেই দুজনে মোৰ
নামতি দলৰ জন্মৰ পৰা মোৰ লগত আছে। তাৰ পাছতে প্ৰতিযোগিতা কৰা যেতিয়া হাবিয়াস হ'ল, মোৰ এই পুৰণা দলটোৰ আপোনাৰ মানুহখিনিও আগ্ৰহ নাই, মই এতিয়া কি কৰিম ভাবি ভাবি আমাৰ ওচৰৰে কৃষ্ণচূড়া দল বুলি এটা দল আছিলে আমাৰ অৰুণ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, সেই তাত গৈ পেলাই মই তেখেতৰ দলপতিক মানে মই গুহাৰি দিলোঁ যে প্ৰভু মোৰ কম্পিটিশ্যন কৰিবলৈ খুব হেঁপাহ, গতিকে আপোনালোকে মোৰ লগত কম্পিটিশ্যন কৰিব নেকি? তেতিয়া তেওঁলোকে হয় ভৰ দিলে আৰু মোক তেওঁলোকৰ দলৰ লগত সংযোগ কৰালে, আৰু সংযোগ কৰা মই তেতিয়া শংকৰী কলাকৃষ্টিৰ বিকাশ কেন্দ্ৰ ত্যাগ কৰি মই কৃষ্ণচূড়া নামতি দলৰ লগত অন্তৰ্ভুক্ত হ'লোঁ। আৰু আমি অন্তৰ্ভুক্ত হোৱাৰ পাছৰ পৰা আমি প্ৰতিযোগিতামূলক অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিছোঁ আৰু দলটোৰ পৰিচালনাত সহযোগত আমি মানে সুফল পাবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে এই দলটো আৰু আপোনাক বিশেষতে কেন্দ্ৰীভূত কৰি অসমৰ বিভিন্ন ঠাইত ইতিমধ্যেই অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে আৰু শ্ৰেষ্ঠ নামতিৰ আখ্যাও আপুনি পাইছে বুলি ইতিমধ্যে গম পোৱা হৈছে। গতিকে আপোনাৰ পৰা এষাৰ কথা জানিব বিচাৰিম, যিহেতু এটা নামৰ অনুষ্ঠান, যেতিয়া আপোনালোকে প্ৰতিযোগিতামূলক অনুষ্ঠানলৈ যায়, কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি যে যেতিয়া আপুনি প্ৰতিযোগিতালৈ গৈছে তাত যিসকল বিচাৰক মণ্ডলী আছে, সেই শ্ৰদ্ধাৰ আৰু সন্মানীয় সেই অভিজ্ঞ বিচাৰক মণ্ডলীসকল তো থাকেই, কিন্তু ক'ৰবাত কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি যে সেই বিচাৰক মণ্ডলীৰ পৰা দুই এজন কোনোবা এজন বিচাৰক হয়তো সিমান যথোপযোগ্য নহয় যে এই বিচাৰভাগ কৰিবৰ কাৰণে? কেতিয়াবা এনেকুৱা ভাৱ মনলৈ আহিছে নেকি? মই সেই কথাটো ক'বলৈ নাযাওঁ। কিয় নাযাওঁ? কাৰণ মই দিহানামৰ জগতত খোজ দিছোঁহে। মই এতিয়া বহুত জানিবলৈ বাকী আছে, দিহানামৰ বিষয়ে শিকিবলৈ ইচ্ছাও আছে, শিকিও যাম। কিন্তু মই যিমান ঠাইত প্ৰতিযোগিতা কৰিছোঁ সকলোতে আপোনাৰ দক্ষতাপূৰ্ণ বিচাৰকসকলেই বহে। সেইসকলক মই বাৰু তেনেকৈ ক'ব নাযাওঁ, ভালে আৰু বিচাৰকসকল যোগ্যতা সকলোৰে আছে, কাৰণ সেই যিসকল বিচাৰক পাইছোঁ সেই সকলো এসময়ত মানে নিজে নাম গাই অহা আৰু বহুত তেওঁলোকৰ মানে শক্তি সামৰ্থ্য আছে আৰু তেনেকুৱা জানো আৰু বৰ সুন্দৰ। গতিকে তেনেকুৱাই হ'ব লাগে। কেতিয়াবা এনেকুৱা কিছু কথা শুনা যায় কাৰণে মই আপোনাৰ পৰা জানিব এটা প্ৰয়াস কৰিলোঁ, আপোনাৰ পৰা সদ উত্তৰটো পোৱাত কৃতাৰ্থ হ'লোঁ। লগতে আৰু এভাগ কথা ভাব, এই দিহানামৰ যিটো পৰম্পৰা, ইয়াৰ জন্মৰ কিবা ইতিবৃত্ত আছে নেকি? অকণমান যদি আপোনাৰ শ্ৰীমুখে শুনিব পাওঁ। এতিয়া আপোনাৰ দিহানামৰ জন্মৰ উৎপত্তি বুলি ক'লে আজিলৈ মই পোৱা নাই, প্ৰকৃত তথ্য পোৱা নাই, কিন্তু মোক বাগৰি বাগৰি কিছু কথা শুনিছোঁ। কিছুসকলৰ মুখত আপোনাৰ দেহেশ্বৰীয়াৰ পৰা দিহানামৰ দেহেশ্বৰীয়াৰ পৰা দিহানামৰ উৎপত্তি হৈছে বুলি শুনিছোঁ। মানে আপোনাৰ ইয়াৰ লিখিতভাৱে মই পোৱা নাই, মানে মুখেদি শুনা কথা। আপোনাৰ গুৰুসকলে বা আপোনাৰ জ্যেষ্ঠসকলে বা নামতিসকলে তেনেকৈ আলোচনাৰ মৰ্মে আৰু শুনিছোঁ যে ভেলা মধুপুৰ নামৰ ঠাইত মকৰ সংক্ৰান্তিৰ দিনা ভেলাঘৰত উৎপত্তি কৰি মাধৱ পুৰুষক গোটেই উৰে ৰাতি মানে নাম কীৰ্তন কৰিবলৈ শংকৰদেৱ গুৰুজনে আদেশ কৰিছিল বুলি। তেতিয়া সেই মাধৱ পুৰুষে ভাৱ বস্তুৰ লগত সংগতি ৰাখি হস্ত মুদ্ৰা প্ৰয়োগ কৰিছিল আৰু সেই নামকেই শংকৰদেৱ গুৰুজনে দিহানাম বুলি দিহানাম হিচাপে নামাকৰণ কৰিছে বুলিও শুনিছোঁ। আৰু আপোনাৰ আৰু কিছুসকলৰ মুখেদি শুনিছোঁ যে কালিন্দী আই চোতাল শাৰী শাৰী নাম গুণগুণাই আছিলে। মাধৱ পুৰুষে আহি পেলাই আইক সুধিলে যে আই এই ভাৱ আপুনি কি নাম গাইছে? তেতিয়া কালিন্দীয়ে কৈছে মই নিজেও নাজানো, হৃদয়ৰ পৰা যি আহিছে মই তাকে প্ৰকাশ কৰিছোঁ। তেতিয়া সেই মাধৱ পুৰুষে সেই কালিন্দী আইৰ নামষাৰকো দিহানাম, মানে সেই নামত মানে আপোনাৰ উপদেশ প্ৰকাশ পাইছিলে। এতিয়া আপোনাৰ দিহানাম বুলি কোৱাৰ লগে লগে দিহা নাম মানে হৈছে উপদেশ আৰু নাম মানে হৈছে প্ৰভু ভগৱন্তৰ নাম। কিন্তু সকলো নামেই নাম, কিন্তু সকলো নামেই দিহা নহয়। এই কালিন্দী আইয়ে প্ৰকাশ কৰা নাম মানে তাত উপদেশ প্ৰকাশ পাইছিল। গতিকে তেতিয়া মাধৱ পুৰুষে হয়তো তাক দিহানাম ৰূপে নামাকৰণ কৰিছে। আৰু আপোনাৰ কিছুসকলৰ পৰা পাইছোঁ যে দিহানাম শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ আগতেই সৃষ্টি হোৱা, আৰু কিছুসকলৰ মুখত পাইছোঁ শংকৰদেৱ মাধৱদেৱ গুৰুজনাই সৃষ্টি কৰা, আৰু কিছুসকলৰ মুখত পাইছোঁ শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ পৰৱৰ্তী কালৰ ভকত বৈষ্ণৱে সৃষ্টি কৰা। এতিয়া আপোনাৰ প্ৰকৃত তথ্যটো আমাৰ হাতত বৰ্তমানলৈ অহা নাই। এইখিনি যিখিনি মৌখিকভাৱে আহিছে তাকেহে মানে প্ৰকাশ কৰিছোঁ। আৰু আপোনাৰ অৱশ্যে কালিন্দী আই কথাটো যিটো আপুনি নাম গুণগুণোৱাৰ উপদেশমূলক কথা, সেইটো অকণমান আমিও চাইছিলোঁ।
আৰু লগতে যিটো নেকি ভেলাঘৰৰ প্ৰসংগটো আনিলে সেইটোও অকণমান পোৱা গৈছে এই দুটাত অকণমান মানে বাকীখিনিৰ তুলনাত এই দুটাত অলপমান যুক্তিসংগতটো বেছি আছে গতিকে বাৰু ঠিক আছে আপোনাৰ পৰা এইখিনি জ্ঞাত হোৱাত উপকৃত হ'লোঁ এতিয়া আমি আৰু এভাগ কথা জানিব বিচাৰিম যে দিহানাম যেতিয়া পৰিৱেশন কৰা যায় পুৰুষ মহিলা আইসকল বা বাপ সমস্ত সকলোৱে পৰিৱেশন কৰে এই দিহানাম পৰিৱেশন কৰিবলৈ যাওঁতে কিছুমান নীতি নিয়মৰ আৱশ্যকতা নিশ্চয় আছে এতিয়া দিহানাম পৰিৱেশন কৰিবলৈ যাওঁতে যিহেতুকে নামৰ মহত্বখিনিও প্ৰকাশ কৰা যায় তাত গতিকে নিশ্চয় তাত সংযম আত্মদৰ্শন উপদেশ প্ৰদান এইখিনি বস্তু আহি অৱশ্যেই আহে গতিকে আপোনাৰ পৰা জানিব বিচাৰিম যে তেনেকুৱা কোনখিনি নিয়ম বেছি বাধ্যতামূলক দিহানাম পৰিৱেশনৰ ক্ষেত্ৰত উদাহৰণস্বৰূপে আপুনি শৰণ ভজন প্ৰসংগৰো কথা ক'ব পাৰে বা অন্যান্য যিখিনি এতিয়া চাওক মই ইয়াৰ আগতে প্ৰকাশ কৰিলোঁ যে সকলো নামেই নাম কিন্তু সকলো নামেই দিহা হ'ব নোৱাৰে য'ত আপোনাৰ উপদেশমূলক বাণী থাকিব আমি সেই ভাগকে আমি দিহানাম বুলি কওঁ এতিয়া উদাহৰণস্বৰূপে আপোনাৰ এভাগ নাম যে কৃষ্ণই সিঙে পদুম কলি ৰাধাই লগাই মা নিচিঙিবা পদুম কলি নিপিন্ধু খোপা এতিয়া এই নামভাগ আপোনাৰ নাম বুলি ক'ব কিন্তু দিহা বুলি ক'ব নোৱাৰে কাৰণ ইয়াত উপদেশ নাই হয় নেকি কিন্তু আপোনাৰ এইভাগ নাম ও হে নৰলোক ৰাম নামে তৰা হে নৰলোক কৃষ্ণ নামে তৰা এই হৰি বোলো মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰিতে ন পাৰি হে নৰলোক ৰাম নামে তৰা হে নৰলোক কৃষ্ণ নামে তৰা এইভাগ নামক আপোনাৰ উপদেশ আছে গতিকে এইভাগ নামক আমি দিহানাম বুলি কওঁ এতিয়া আপুনি নীতি নিয়মৰ কথা ক'লে আচলতে যদিও দিহানাম ই এক লোককলাৰ সম্পদ বুলিও আমি পাইছোঁ দিহানাম যদিও তাত নাম জড়িত হৈ আছে প্ৰভু ভগৱন্তৰ নাম আছে গতিকে আমি নাম ল'বলৈ যাওঁতে কেনে পৰ্যায়ত নাম ল'ব লাগিব সেইটো হয়তো গুৰুসকলৰ বাদে অন্যই ক'ব পাৰিব বুলি মই নাভাবোঁ যিসকল আমাৰ নাম অঞ্জনীয় গুৰু নামৰ লগত জড়িত সেইসকলে বিশেষভাৱে ক'ব পাৰিব যে নাম আমি কেনেকৈ ল'ব লাগে আচলতে নাম ল'বলৈ কোনো নীতি নিয়মৰ প্ৰয়োজন নাই বুলি মাধৱ পুৰুষে ঘোষাত উল্লেখো কৰি থৈ গৈছে কিন্তু তথাপিও আমি ভগৱন্তৰ নাম নীতি নিয়মৰ মাধ্যমেৰে লোৱাটো বিশেষ প্ৰয়োজন বুলি মই ভাবোঁ এতিয়া আপুনি বিশেষকৈ আমাৰ ভকতিৰ মাৰ্গত শৰণ ভজনৰ কথা আছে ন হয় কিছুসকলে আপোনাৰ দিহানাম ভাগ পুৰুষৰ বুলিও কয় কিছুসকলে মহিলাৰ বুলিও কয় কিন্তু নাম আচলতে পুৰুষ মহিলা বুলিও ক'তো উল্লেখ নাই নাম সকলোৱে ল'ব পাৰে সেই হেতুকে ভজন আৰু শৰণৰ ভজন নোৱাৰিলেও শৰণ ভাগ থকাটো বিশেষ প্ৰয়োজন কাৰণ শৰণ মানে আমাৰ আশ্ৰয় গতিকে শৰণত আমি গুৰুৰ পৰা কিছু সৰু সুৰা সম্পদ পাওঁ যিটো সম্পদ আমাক লাগতিয়াল জীৱনত লাগতিয়াল গতিকে নাম ল'লে আমাৰ সেইখিনি সম্পদ বিশেষ প্ৰয়োজন যেনেকৈ আপোনাৰ কলেজ এখনৰ নাম লগাবলৈ আমাক কি লাগিব মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব আমি 9ৰ চাৰ্টিফিকেটখন লৈতো আমি কলেজত নাম লগাব নোৱাৰোঁ তদ্ৰুপ আমি নাম গাবলগীয়া হ'লে আমাক সেই শৰণৰ চাৰ্টিফিকেটখন লাগিবই সেইটো মানে নিতান্ত প্ৰয়োজনীয় আমি আৰু এভাগ কথালৈ আহোঁ এই সাজ পোছাক হয় নাম ল'বলৈ যাওঁতে এনে যিখিনি নাম লোৱাতো বাধা নাই ক'তো ড্ৰেছ পোছাকৰো কথা নাই স্থান কাল পাত্ৰ কোনো প্ৰয়োজন নাই কিন্তু যেতিয়া এটা আনুষ্ঠানিকভাৱে নাম লোৱা যায় তেতিয়া বাহ্যিকতাই হওক বা যিহেতুকে এটা দৰ্শন প্ৰকাশ হয় তাত গতিকে ড্ৰেছ পোছাকৰ কিবা কথা অকণমান কওকচোন হয় ড্ৰেছ পোছাকৰ কথা ক'বলৈ গ'লে ভকতীয়া মাৰ্গত ধুতি চেলেং গামোচা 3 বস্ত্ৰ বুলি এষাৰ কথা আছে আচলতে নাম হৈছে শতগুণৰ বস্তু শতগুণৰ সম্পদ কিন্তু দিহানামটো আমি ৰজগুণৰ সম্পদ বুলি পাইছোঁ ৰজগুণৰ বস্তু বুলি পাইছোঁ গতিকে ধুতি চেলেং গামোচাখনটো নিতান্ত প্ৰয়োজনীয় তথাপিও ৰজগুণৰ যিহেতু পাঞ্জাবীটো পিন্ধি ল'ব পাৰে
আৰু মহিলাসকলৰতো চাদৰ মেখেলা, কিছুসকলে চেলেং লয়, কিছুসকলে গামোচা লয়, কিছুসকলে চেলেং ললে গামোচা নলয় আৰু গামোচা ললে চেলেং নলয়। ইয়াৰো কিছু কথা আছে, ঠাই ভেদে মানে নিয়মবোৰ বেলেগ বেলেগ। আপোনাৰ দিহানাম, আপোনাৰ উজনি ফালে আপোনাৰ দিহানামক টোকাৰী গীতক দিহানাম বুলি আখ্যা দিছে, আমি মধ্য অসমক আমি দিহানাম বুলি কৈছো, আৰু নামনি অসমৰ নাগাৰা নাম বুলি কৈছে। মানে উজনি, নামনি, মধ্য তিনিটা ঠাইৰ মানে এই দিহানামৰ শৈলীবোৰ বেলেগ বেলেগ, আৰু সাজ পোছাকো হয়তো একেই, তথাপিও কৰবাত কিবা অলপ খুটি নাটি আছে আৰু। বাৰু ঠিক আছে। আৰু এভাগ কথা জানিব বিচাৰিম যে দিহানামক যেতিয়া পৰিৱেশন কৰা যায় তেতিয়া বাদ্যযন্ত্ৰৰ পৰা আদি কৰি যেনেকৈ গুৰুৰ আদৰ্শ যিখিনি আমাৰ একশৰণৰ যি বাদ্যযন্ত্ৰ আছে মহাপুৰুষীয় পৰম্পৰাত, গুৰুদেৱে সৃষ্টি কৰি থৈ আমাক বিলাই থৈ যোৱা, তাৰ লগত এতিয়াকৈ নতুনকৈ কিছুমান আধুনিক ব্যৱস্থা আহিছে, তাতো সেইখিনি প্ৰয়োগ হোৱা দেখা গৈছে। আৰু লগতে দেখা গৈছে যে দিহানাম যেতিয়া পৰিৱেশন কৰা যায় তেতিয়া বাঁহী কথাটো বাৰু অকণমান সংস্কৃতি সম্পন্ন বস্তু, আৰু লগতে এই যেতিয়া নেগেৰাখিনি বজোৱা যায় একদম বৰ ধুনীয়াকৈ বজায় দেই, 8টা 10টা বেছিলৈকে বজোৱা দেখা যায় আৰু। গতিকে আৰু লগতে প্ৰসংগক্ৰমে আৰু এভাগ কথা আমাক অৱগত কৰক যে যিখিনি নেকি অত্যাধুনিক পশ্চিমীয়া বাদ্যযন্ত্ৰ সেইখিনি দিহানামলৈ আহি পৰিছে, সেই প্ৰসংগত অকণমান কওকচোন। দিহানাম আজিকালি এই আপুনি কোৱাৰ দৰে মনোৰঞ্জনমূলক হৈ গৈছে, মনোৰঞ্জনটো বেছি হৈ গৈছে, আধুনিকৰ পৰা অত্যাধুনিক হৈ গৈছে, যাৰ ফলত আপোনাৰ সেই কীবৰ্ড আৰু কেতিয়াবা পেডো ব্যৱহাৰ কৰে। আচলতে নামত সদায় নেগাৰা, খোল, তাল এইবোৰৰ প্ৰয়োজন নাই, মই ভাবোঁ দেই। আচলতে নাম ল'বলৈ নিবিড় কীৰ্তনৰহে প্ৰয়োজন। তথাপিও মানুহক আমোদ দিবলৈ সেই দিহানামটো শুৱনি কৰিবলৈ হ'লে আমাৰ নেগেৰা, খোল, তাল, বাঁহীৰ প্ৰয়োজন আছে। নেগেৰা, খোল, তাল এইবোৰতো আমাৰ গুৰুজনাৰে সৃষ্টি। কীবৰ্ড আৰু পেড এইটো আমাৰ সংস্কৃতিৰ অন্তৰ্গত নহয়, মনোৰঞ্জনৰ কাৰণে আৰু অত্যাধুনিক কৰিবলৈ গৈ কিছু দলে ব্যৱহাৰ কৰিছে। তাত ময়ো আপোনাৰ বিৰোধ কৰিম এইটোৰ ওপৰত, মানে মই গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। কৃষ্ণ, যিহেতুকে নাম বুলি কওঁতে এটা বৰ তত্ত্বপূৰ্ণ ঈশ্বৰৰ বস্তু, হয়, তাক আমি সাত্বিক বা ৰাজসিকভাৱে নলওঁ কিয় তাৰ মহত্ব কেতিয়াও কমি নাযায়। কিন্তু দিহানাম কিছু এনেকুৱা আছে, উদাহৰণস্বৰূপে মহাদেৱক লৈ কিছুমান দিহানাম আছে যে তাত প্ৰকাশ কৰি থোৱা আছে যে ভাং খাই পগলা হলাহে মহাদেৱ, ভাং খাই পগলা হলা, বা ভাং ধতুৰা মহাদেৱে খোৱাৰ প্ৰসংগটো আছে। কিন্তু মই জানিব বিচাৰিম যে তেনেকুৱা কিছু দিহানামত এই মহাদেৱে ভাং খোৱা বা পাৰ্বতীৰ লগত শৃংগাৰ ৰস কৰাৰ প্ৰসংগ, বা মহাদেৱে ভিক্ষা কৰি ফুৰা, পাৰ্বতীৰ লগত ভিক্ষা কৰি ফুৰা, এই যি প্ৰসংগখিনি টানি আনি দিহানাম গোৱা হয় তাৰ কিমান যথোপযোগ্য সত্যতা আছে? কাৰণ এজন পৰম বৈষ্ণৱ, মহাদেৱক পৰম বৈষ্ণৱ বুলি কোৱা যায়, দেৱাদিদেৱ বুলি কোৱা যায়, তেখেতক সদায় আমি নমন কৰোঁ, তেখেতক জগতগুৰু হিচাপেও প্ৰতিনিধিত্ব দিয়া যায় তেখেতৰ মহত্বখিনিক লৈ। গতিকে সেইজন এজন মহান ঈশ্বৰৰ প্ৰতি এনেকুৱা ক্ষুদ্ৰ নামেৰে নামাকৰণ কৰি তেখেতৰ লৈ দিহা ঘোষা বা নাম পৰিৱেশন যে কৰা যায়, সেই কথা ভাগৰ লৈ অকণ কওকচোন। বৰ সুন্দৰ প্ৰশ্ন এটি কৰিলে। মই সেই কথাটোকে মানে ক'বলৈ মই বিচাৰি আছিলোঁ কিছু ঠাইত, কিন্তু মই তেনেকুৱা সুযোগ পোৱা নাই। ইমান নাজানো, যিখিনি পাৰোঁ সেইখিনিকে ক'ম। আচলতে নাম হৈছে প্ৰভু ভগৱন্তৰহে নাম। আমি নাম গাব লাগে ভগৱন্তৰ নাম, ভগৱন্তৰ গুণ গৰিমাবোৰ চৰ্চা হ'ব লাগে। কিন্তু শিৱ গোসাঁই যে ভাং খাইছে, ধতুৰা খাইছে, এইবোৰ ক'তো উল্লেখ পোৱা নাই। ভাগৱতত উল্লেখটো নাই, স্বয়ং শিৱ পুৰাণতো যে শিৱ গোসাঁই ভাং খাইছে বুলি উল্লেখ নাই, যিহেতু মোৰো দিহানামৰ দল আছে। হয়, নিশ্চয়। ময়ো গাইছিলোঁ এসময়ত যে ভাং খাই পগলা হলা হে মহাদেৱ, ভাং খাই পগলা হলা, আকাশৰে পৰা গংগাক নমাই আনি জন তাতে লুকুৱাই থলা বুলি এনেধৰণৰ নাম গাইছোঁ। কিন্তু ময়ো মানে গাইছোঁ যদিও মই ভাবি থাকোঁ যে গোসাঁই ভাং খাইছিল জানো, আৰু তেনেকৈ মই অধ্যয়নত নাথাকোঁ। মই নামৰ জগতত বা আধ্যাত্মিক জগতত খোজ দিয়া আজি আপোনাৰ ভালকৈ খোজ দিয়া 3 বছৰহে হৈছে, বেছিকৈ তেনেকৈ অধ্যয়ন আৰু চৰ্চা তেনেকৈ কৰাই নাই। কৰোঁ যদিও ক'ৰবাত খুটি নাটি মাৰি এটা দুটা তেনেকৈ চাওঁ, আৰু ইমান নাচাওঁ। কিন্তু মই যোৱা বছৰ
ভালকৈ চাইছোঁ যে গোসাঁই ভাং খোৱাটো সত্য নে অসত্য। মই এইবাৰ শিৱৰাত্ৰিত মই 4খন প্ৰগ্ৰাম কৰিছোঁ। 4টা প্ৰগ্ৰামত মই এনেকুৱা নামবোৰ এৰাই চলিছোঁ, কাৰণ ময়ো এৰাই চলিছোঁ আৰু সেই অনুষ্ঠান পতা সকলকো মই অনুগ্ৰহ কৰিছোঁ আৰু আহ্বান জনাইছোঁ যে আপোনাক সবে ভৱিষ্যতলৈও যদি শিৱৰাত্ৰি পালন কৰে আৰু দলবোৰে যদি ইয়াত নাম পৰিৱেশন কৰিবলৈ আহে, শিৱ গোসাঁইক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা দিহানাম গালি আপোনালোকে বন্ধ কৰিব পাৰিব লাগিব। তেহে আপোনালোকৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি মই ভাবোঁ। বৰ সুন্দৰ পৰামৰ্শ দি থৈ আহিছে প্ৰভু। হয়, আৰু মই নিজেও গোৱা নাই, আগতে মই গাইছিলোঁ, মই এৰাই চলিছোঁ আৰু প্ৰত্যেকখন অনুষ্ঠানতে মই কৈ আহিছোঁ। আৰু তেখেতসকলে যদিও বেয়া পাইছে মই তাত ক'ব লগা নাই, সত্যটো সত্যই। আৰু শিৱ গোসাঁইৰ নামত মন্দিৰে মন্দিৰে আপোনাৰ ভাং ধতুৰা এইবোৰ চলি থাকে শিৱৰ প্ৰসাদ বুলি। শিৱৰ প্ৰসাদ বুলি এইটোৰ বিৰোধ মই বহু ক্ষেত্ৰত কৰিছোঁ। গোসাঁইটো আপোনাৰ বিষ খাইছিলে, হলাহল বিষ খাইছিলে, সেইকাৰণে বিষ পান কৰক প্ৰসাদ বুলি, জীৱকুলৰ কল্যাণৰ কাৰণে। এতিয়া গোসাঁইটো আপোনাৰ এডাল সৰ্প মেৰাই ৰাখিছে অলংকাৰ ৰূপে। গতিকে যিসকল শিৱ ভক্ত আছে সেইসকলে হেৰি কৰক, সাপ এডালো মেৰাই ৰাখক শিৱৰ প্ৰসাদ বুলি বা শিৱৰ অলংকাৰ বুলি। সেইখিনি কাম কিয় নকৰে? আচলতে এইটো এটা নিচা বস্তু, গতিকে কোনোবাই খাই ভাল পায়, এৰিব পৰা নাই, সেইকাৰণে গোসাঁইক বদনাম দি প্ৰসাদ ৰূপে গ্ৰহণ কৰি আছে। সেইটো নকৰাটো বেছি। আচলতে মই আপোনাৰ এই চেনেলটোত চাই থকা ভিউৱাৰ্ছ সকলো অনুৰোধ জনাইছোঁ, যদি আপোনাসবেও শিৱ ভক্ত হয়, আপোনাসবে এই ভাং ধতুৰা খোৱাটো বন্ধ কৰক আৰু পাৰিলে আপোনালোকে ওলাই আহক, ইয়াৰ বিৰোধ কৰিবলৈ ওলাই আহক। আৰু জগতৰ গুৰু এজনক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা আমিও সহ্য নকৰিম। গতিকে আমি তেখেতক সন্মান জনোৱাটো উচিত, আৰু তেখেতটো পৰম বৈষ্ণৱ। গতিকে বৈষ্ণৱক নিন্দা কৰিলে নাম অপৰাধত পৰে। গতিকে নাম অপৰাধৰ পৰা আপোনালোকে বাচি চলক আৰু আপোনালোকে এই ভাং খোৱা, ঘোটা খোৱা আৰু ধতুৰা খোৱা এইবোৰ নাম এৰাই চলক। আৰু গোসাঁইৰ নাম আছেতো যে আপোনাৰ এনেকৈও গাব পাৰে নহয়, উদাহৰণটো দিলে বৰ উপকৃত হ'ব, যে কপালতে অৰ্ধ চন্দ্ৰ হাততে দম্বৰু জগতৰে গুৰু সদা শিৱকল্পতৰু, এনেধৰণৰ নামো গাই তেখেতক আমি আনন্দ দিব পাৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কেতিয়াবা আপুনি এনেকুৱা দৰ্শন লাভ কৰিছে নেকি বা ক'ৰবাত দেখিছে নেকি যে নাম ল'বলৈ যাওঁতে খাদ্যত কিছু অলপমান বিসংগতি হোৱা দেখা যায়? আজিকালি যিহেতুকে যুৱচামেও নামতি দলৰ অংশীদাৰ হৈ আছে, গতিকে তেওঁলোকে গুটখা, পাণ মছলা আৰু কোনো কোনো ক্ষেত্ৰতো অকণমান মদিৰা সুৰাপানৰো অকণমান লেখমান প্ৰভাৱ এটা পৰা দেখা যায়। গতিকে এইখিনিৰ বিষয়ে লৈ অকণমান কওকচোন, মানে প্ৰকাশ কৰি পেলাই সচেতনতা লৈ আনিব লাগে অলপ। যেতিয়া আমি ভকতীয়া পৰম্পৰালৈ আমি আগবাঢ়িম, যেতিয়া আমি নাম গাবলৈ আগবাঢ়িম, তেনে ক্ষেত্ৰত সাত্বিক আহাৰৰ প্ৰয়োজন আছে, ৰাজসিক আহাৰৰ প্ৰয়োজন নাই। এতিয়া নাম ল'বলৈ যাওঁতে আমি সদায় সদাচাৰ ৰীতি নীতি মানি চলি আমি নাম ল'ব লাগে। আপুনি কোৱাৰ দৰে গুটখা, পাণ মছলা, আজিকালিতো আপোনাৰ মদ্যপান নহ'লে নামেই নাগায় দল। বেলেগ নামৰ কথা মই ক'ব নাযাওঁতে মই দেখা নাই, সকলেতো আপোনাৰ মদ্যপান কৰি ভাগৱতো পাঠ কৰে। এইটো বিচাৰে সেইটো ভগৱন্তই কৰিব, ৰাইজে কৰিব। কিন্তু দিহানামৰ জগতত মই দেখিছোঁ প্ৰায়বোৰ দলে সেইবিধ নহ'লে মানে আপোনাৰ মদ্যভাগ নহ'লে নামেই গাব নোৱাৰে, তেওঁলোকৰ বোলে মাতেই নোলায়। এতিয়া 6টা মহাপাপ আছে ন, মহাপাপৰ ভিতৰত মদ্যপানটো 6টা মহাপাপৰ ভিতৰত থৈছে। মই যিমান পাৰোঁ মোৰ সতীৰ্থসকলে হওক বা চিনাকীসকলক মই এই কথাটো কওঁৱেই যে আপোনাসবে খাওক, খাদ্যত বাধা নাই। আমি যেতিয়া শৰণ ভোজনৰ দিশে গুৰুৰ ওচৰলৈ যাওঁ, গুৰুৱে এইটো কথা কৈছে যে খাদ্যত বাধা নাই, কিন্তু কেতিয়া বাধা থাকিব? তুমি যেতিয়া ভকতীয়া মাৰ্গত যাবা তেতিয়া অন্ততঃ তুমি মিলাই চলা, তেতিয়া অন্ততঃ তুমি বাচি চলা যে কি খাদ্য খালে ক'ত খাব লাগে, স্থান কাল পাত্ৰ বুলি এষাৰ কথা আছে নহয়, সেইটো মানি চলিব লাগে বুলি মই ভাবোঁ। আৰু গুটখা বাকী অন্যান্যখিনিতো পকেটতে থাকে, কুৰ্তাটো পিন্ধি গৈছে নাম ল'বলৈ, পকেটত সেয়া পেকেট পোৱা গৈছে। যেতিয়া নাম গাই থকাৰ পাছতো যেতিয়া মাজতে জিৰণি লয়, অকণমান ওলাই গৈ অকণমান ধোঁৱা বা অকণমান গুটখা, সেইটো গ্ৰহণযোগ্য নহয়। আৰু সেইটোৱে কম, মই চমুতে ক'ম যে সেই অখাদ্যবোৰ খাব নালাগে।
তোমালোকে খোৱা নামৰ শেষত তোমালোকে য'তে যি কৰা কিন্তু নাম গাই থকা অৱস্থাত এই অখাদ্যবোৰ ভক্ষণ কৰিব নালাগে মোৰ বোধেৰে আৰু তাৰ বাহিৰে মই বিশেষকৈ ক'ব নোৱাৰিম বাৰু ঠিক আছে আপোনাৰ পৰা সেইটো পৰামৰ্শ পালোঁ আমিও সেই একেটা কথাতে সহমত যে খোৱা কোনোবাই খাইছে তাক নাখাব বুলিও ক'বলৈ নাযাওঁ কিন্তু এই যিখিনি যিহেতুকে ভাগ ঈশ্বৰৰ গুণ হয় সেইখিনি সময়ত এইখিনি বস্তুৰ প্ৰতি অলপ সচেতন থাকিলে ভাল আৰু কাৰণ সেইসকলক আমি দৰ্শন কৰিবলৈ যাওঁ নহয় তেওঁলোকে যদি সেইটো আদৰ্শ দেখুৱায় তেতিয়াহ'লে উঠি অহা প্ৰজন্মৰ অকণমান হয় সেইটো এটা কথা এতিয়া আপোনাক এতিয়া ভকত হিচাপে মাতিছে ন হয় গতিকে আপুনি ভকত হিচাপে দেখা দিব লাগিব দেখুৱাব লাগিব এতিয়া আপুনি মাজতে সাজ পোছাকৰ কথা ইয়াতে হৈ গ'ল যে এতিয়া আপোনাক মই ভাগৱত ব্যাখ্যা কৰিবলৈ মাতিছো আপোনাক মই আদৰিব ৰখি আছো আপুনি যদি জিন্স পেণ্ট এডাল পিন্ধি আহে আপোনাকতো মই আদৰিবলৈ মোৰ ভাৱটো যাব লাগিব আপোনাৰ জিন্স পেণ্ট পিন্ধিলে মোৰ সেই ভাৱটো নাহিবও পাৰে আপোনাৰ ভকতীয়া সাজযোৰত যিটো ভাৱ আহিব জিন্স পেণ্টত সেই ভাৱটো নাহিবও পাৰে তদ্ৰূপ মানে নামতি দলসমূহৰ তেনেকুৱাই হৈছে অনুষ্ঠান কৰিব গ'লে জিন্স পেণ্ট লং পেণ্ট এইবোৰ পিন্ধি পেলাই মানে তেওঁলোকে যায় তাত গৈ ড্ৰেছ কৰিহে তেওঁলোকে নামত বহে আৰু নাম শেষ হ'ল আকৌ জিন্স পিন্ধি ঘৰলৈ গুচি আহে কিন্তু মোৰ বোধেৰে সেইটো হ'ব নালাগে আমাক যিহেতু ভকত ৰূপে নিমন্ত্ৰণ কৰিছে আমি ভকত হওঁ নহওঁ পাছৰ কথা ভকত হোৱাটোতো সহজ কথা নহয় আনকি প্ৰহ্লাদেই হ'ব নোৱাৰিলে ইমান ভক্তি কৰি প্ৰহ্লাদ বৈষ্ণৱে হ'ল ভকত কিয় নহ'লে গতিকে ভকত হোৱাটো সহজ নহয় গতিকে আমাক ভকত হিচাপে তেওঁলোকে মাতিছে আমি ভকতীয়া হিচাপে গৈ তেওঁলোকক আমি নাম হৰিৰ গুণানুকীৰ্তন কৰি আশীৰ্বাদ দি কৰি ভকত হিচাপে ঘৰলৈ অহাটো মই বাঞ্ছা কৰোঁ বৰ সুন্দৰ পৰামৰ্শ দিলে প্ৰভু মন চুই গ'ল কৃপা কৰিলে কৃষ্ণ আৰু এভাগ কথা জানিবলৈ বৰ মনত সুধুৱাই আছিলে দেই আপোনাক সুধিয়ে পেলাওঁ আৰু দিহানাম পৰিৱেশন কৰিবলৈ যাওঁতে অৰ্থগত বা অৰিহণাত কিবা দাবীৰ কথা আহি পৰে নেকি অৱশ্যে এটা কথা দেই মই স্পষ্ট কৰিব বিচাৰোঁ অৰিহণা কিন্তু লাগে সেইটো এটা বাঞ্ছনীয় আৰু সেইটো এটা উপযুক্ত কাৰণটো হ'ল এইটোৱেই যে যদি এটা নামতি দলে তাত 10জন 12জন যিকেইজনেই নাথাকক তেওঁলোকে এটা বেলেগ পথ লোৱাতকৈ ঈশ্বৰৰ কথা পাতি যদি দুপইচা আৰ্জন কৰি নিজৰ লগতে যদি ঘৰ সংসাৰ চলোৱাত পথটো মুকলি কৰিছে তাত ক'ব লগা একো নাই এইটো ভাল পদক্ষেপে কাৰণ অপকৰ্ম কৰাতকৈ ঈশ্বৰৰ নাম লৈ দুটকা ভকতৰ পৰা লৈ সেই অৰ্থ এটা সৎ কামত লাগিব উপাৰ্জনটোতো ঢেৰ আছে বিপথৰ পৰা উপাৰ্জন কৰি পোৱাতকৈ যদি নাম লৈ যদি অৰিহণা হিচাপে লয় তাত মই আপত্তি একো নাই আমাৰ মই সেইটোক নমনহে কৰোঁ কাৰণ ভাল পথেৰে আৰ্জন হৈছে কিন্তু এভাগ কথাই জানিব বিচাৰিম যে এই দাবী বোলা বস্তু শব্দ এটা আছে গতিকে কেতিয়াবা এনেকুৱা দেখা যায় নেকি আপুনি যিহেতুকে জড়িত আপুনি বেছিকৈ জানিব সেইখন জগতৰ বিষয়ে যে যিটো বস্তুত এটাতো নিৰ্দিষ্ট পৰিমাণৰ লাগিবই অৰিহণা কিন্তু তাতকৈ বেছি দাবী বা এনেকুৱা ব্যৱসায় ভিত্তিক কিবা আছে নেকি আছে একে কথাতে স্পষ্ট কৈছে আছে কম মই নাচে বুলি কওঁ সুন্দৰকৈ ক'লে মই নাম মই খুব ভাল পাওঁ মোৰ ঘৰত আপুনি যদিও কেতিয়াবা যায় আপোনাক ক'বই মই আগতে কি কৰোঁ আপোনাৰ বাহিৰত যদি নামৰ শব্দ শুনো মই পঢ়াৰ পৰা উঠি আহি মই চোতালত নাচি থাকোঁ মায়ে আহি চাই ই কি কৰি আছে তেতিয়া মোৰ বকে মায়ে মানে যে তই মমতা আছে যে তই পঢ়িব এইবিলাক তই নাচি আছ কিয় মানে মোৰ নাম শিৰে শিৰে আছে মোক আপুনি দিনে ৰাতিয়ে নাম গাই থাকিব দিলেও মই নাম গাই থাকিম মোৰ হেৰিহে কৈছোঁ দেই মোৰ কথাটোহে কৈছোঁ যে মই নাম খুব ভাল পাওঁ মই কিন্তু ব্যৱসায় হিচাপে লোৱা নাই মই নাম ভাল পাওঁ কাৰণে গাইছোঁ কিন্তু দিহানামৰ জগতখন আগতে কি আছিল মই ক'ব নাযাওঁ কাৰণ মোৰ এতিয়া 25 চলি আছে এই 25 বছৰত মই যিটো দেখিছোঁ কিছুসকলে আনন্দত নাম লৈছে কিছুসকলে এটা ব্যৱসায়িক ভিত্তি হিচাপে নাম লৈছে আজিকালি ব্যৱসায় হিচাপেই চলিছে আৰু ৰাইজৰ পৰাতো আমি বেপাৰী নামেৰেও আখ্যা পাইছোঁ এতিয়া ৰাইজে যি কৈ থাকক তাত সেই আগতে কোৱা নিচিনা ভালটো লৈছোঁ বেয়াটো এৰি দিছোঁ আপুনি এটা অনুষ্ঠান কৰিব গৈছে এটা মাননি আপুনি ৰাইজে হওক মানুহ ঘৰক আপুনি দাবী কৰিছে দাবী কৰাৰ তাৰ মাজত কাৰণ লুকাই আছে আপুনি ক'লেই নহয় সৎ পথেৰে লোৱা পইচাত অসৎ পথেৰে লোৱা পইচাতকৈ সৎ পথেৰে লোৱা পইচাটো বেছি কামত দিব এতিয়া আমি এখন গাড়ী লৈ যাওঁ আপোনাৰ বাঁহীবাদক এজনো আজিকালি এটা দাবী থাকে ফুলবাদকো থাকে নাগৰা থাকে সকলো এটা প্ৰাপ্য লয় প্ৰাপ্য লোৱাজনক এইটো ব্যৱসায় বুলি নকওঁ কাৰণ তেওঁলোকে যদি কোনোবাই দিন হাজিৰা কৰিছে সেইদিনাটো দিন হাজিৰাটো বন্ধ কৰি
আপোনাৰ সেই নামখনলৈ আহিব লাগিব আৰু সেই দিন হাজিৰা কৰাজনে হয়তো ঘৰত আৰু 2-4জন ব্যক্তি আছে গতিকে তেওঁ নিজে চলিলেও নহ'ব নহয় তেখেতে নামত খাবই পাৰিব কিন্তু তেখেতে ঘৰত থকা কেইটা কি হ'ব সেইকেইটা পেটুকো পুহিব লাগিব গতিকে সেই সকললৈ চিন্তা কৰিও এটা অৰ্থ লোৱাটো মই বেয়া বুলি নকওঁ কাৰণ হয় মই নিজেই জড়িত হৈ আছো নামৰ লগত কিন্তু এটা অনুষ্ঠান আপুনি 3-4 ঘণ্টা কৰিব যাব তাত কষ্টৰ পৰিমাণটো ল'ব কিন্তু আপুনি যদি খোলাখুলিকে কৈছো আৰু এটা অনুষ্ঠান যদি 10,000 টকাত আপুনি কৰিব পাৰে সেই অনুষ্ঠানটো যদি 10,000ত নকৰো বুলি কয় আপুনি 20,000লৈ গাল মাৰে সেইটোক মই ব্যৱসায় বুলি কম কাৰণ আপুনি সেই অনুষ্ঠানটো 10,000তে কৰিব পাৰিব আপোনাক 20,000 প্ৰয়োজনে নাই কিন্তু আপুনি 20,000 বিচাৰিছে আৰু ৰাইজক কৈছে কি 20,000 নহলে মই প্ৰগ্ৰাম কৰিব নোৱাৰো বাদ দূৰৰ কথাটো বেলেগ ঠাই অনুসাৰে দূৰত্ব অনুসাৰে গাড়ী তেলৰ কথাটো বেলেগ আহে হয়নে কিন্তু ওচৰৰ প্ৰগ্ৰাম এটা আপুনি 10,000টা কৰিব পাৰে কিন্তু তাত যদি আপুনি 20,000 বিচাৰে মইতো ব্যৱসায় বুলি ক'ম কৃষ্ণ আপোনাৰ কথা ভাগত ময়ো সহমত যে প্ৰাপ্যটো ল'ব লাগে আৰু প্ৰাপ্যটো দিবও লাগে কিন্তু দেই মই আপোনাৰ কথাত এভাগ কথা সংযোগ কৰি দিওঁ ইয়াতে নামৰ বেপাৰী বুলি যে কৈছে যিসকলে মই তেওঁলোককতো অকমান অল্পজ্ঞানী বুলিহে ক'ম কাৰণ নামক লৈ বেপাৰ যদি কোনোবাই কৰিছে তেতিয়াহ'লে তেওঁলোকে ভুগিব কিন্তু কোৱাটো ইমান সমীচীন নহয় আমি ভাগৱত অনুষ্ঠানতো দেখা পাওঁ ব্যাখ্যা অনুষ্ঠানতো দেখা পাওঁ আমি নিজেও ব্যাখ্যা অনুষ্ঠানলৈ প্ৰয়োজনত যাব লগা হয় কেতিয়াবা কিন্তু ইচ্ছাকৃতভাৱে হ'লেও কিন্তু এই অৰিহণা ভাগত অলপমান কৃপণালী এটা কৰে এনভেলাপটোৰ ভিতৰত যিটো অৰিহণা ভৰাই দিব লাগে আমাৰতো একো অনুষ্ঠান নহয় যে হিচাপ কৰি সন্মুখত লয় কেতিয়াবা হয় এনেকুৱা যে যিটো ঠিক কৰিলে আপুনি ক'লে যে 10,000 টকা অনুষ্ঠানটো কৰিব পাৰে তাত গৈ কেতিয়াবা অলপমান কম বেছ কৰি থৈ আহে সেই এনভেলাপটোৰ ভিতৰত অকণমান সেই সেৱকীজনেও চাব লাগে যে সেই পৰিয়ালটো বা সেই নামতি দলটো যে সেইখিনি প্ৰাপ্য উপযুক্ত প্ৰাপ্য সেইখিনি দিব লাগে আৰু আমি ইয়াৰ মাধ্যমেৰে এইটো সকলোলৈকে অনুৰোধহে কৰিম যে যিটো উপযুক্ত প্ৰাপ্য সেই নামতি দলেই হওক বা আন কোনোবা লোকেই হওক সেইসকলক উপযুক্ত প্ৰাপ্যটো নিশ্চয় দিব লাগে কাৰণ সেই উপযুক্ত প্ৰাপ্যটোৰ লগত কৃপণালী কৰিব নালাগে অৱশ্যে ব্যৱসায় কৰাটো ভুল কিন্তু প্ৰাপ্যটো দিব লাগে ইয়াৰ পিছলৈ আহোঁ অভাগ কথা প্ৰভু যিহেতুকে দিহা নামৰ ক্ষেত্ৰত নাম দিহা ভাগ তাৰমানে ঘোষা ভাগ কোনে লিখিছিল স্পষ্ট যিহেতুকে তাৰ তথ্য নাই গতিকে দিহা ভাগ মানে ঘোষা ভাগ সকলোৱে সৃষ্টি কৰি ল'ব পাৰে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু পদৰ ক্ষেত্ৰত অলপমান কথাটো সুকীয়া গতিকে আপুনি এই কথাত অকণমান স্পষ্টকৈ কওকচোন যে দিহা যিটো দিয়া যায় ঘোষা ভাগ তাৰ অলপ পদভাগ কেনেকুৱা হ'ব লাগে পদভাগত কিবা নিজৰ অৱদান থাকিব লাগে নেকি এতিয়া আপোনাৰ দিহা নাম বুলি ক'লে দিহাটো আৰু পদৰ লগত সংগতি ৰাখি দিহা নাম ভাগ হয় এতিয়া আপোনাৰ শংকৰদেৱ গুৰুজনাৰ জন্মৰ বৃত্তান্ত গাই আছে আপুনি শংকৰদেৱ গুৰুজনাৰ নামটো গাইছে জন্মৰ নামটো গাইছে কিন্তু পদটোত যদি আপুনি কৃষ্ণৰ পদ সোমোৱাইছে সেইটো নিমিলিব গতিকে ঘোষা পদৰ সংগতি ৰাখিলে এটা নাম মানে আপোনাৰ ধুনীয়াকৈ লিখি উলিয়াব পৰা যায় আৰু মিলি যায়গৈ এতিয়া শংকৰদেৱ গুৰুজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা আৰু মাধৱদেৱ গুৰুজনাৰ নাম ঘোষা আমি তেখেতসকলে যি কলম দি থৈ গ'ল আমি তাত হাত দিয়াৰ অধিকাৰ আমাৰ নাই আমাৰ অধমসকলৰ নাই কিন্তু দিহা নাম আৰু আমি জানো যে কীৰ্তনখন গুৰুজনাই ৰচনা কৰা শংকৰদেৱ গুৰুজনে আৰু নাম ঘোষা মাধৱদেৱ গুৰুজনে গতিকে আমি ক'ব পাৰিম যে এই দুগৰাকীয়ে ৰচনা কৰিছিল কিন্তু দিহানামৰ ক্ষেত্ৰত আগতে ক'লো ইয়াৰ উৎপত্তি সম্পৰ্কে আজিলৈ পোৱা নাই কোনে ৰচনা কৰিছিল ক'ত উৎপত্তি হ'ল বিভিন্নজনৰ বিভিন্ন মন্তব্য পাইছো নানা ঋষি নানা মত বুলি কয় যে তেনেকুৱা হৈছে গতিকে দিহানামৰ সম্পৰ্কত দিহাটো নিজে উলিয়াব পাৰে কিন্তু পদটো আমি নিজে উলিয়াব নোৱাৰো বা নিজে ৰচনা কৰিব নোৱাৰো কাৰণ বস্তুটো মিলিব লাগিব ন এটা সম্পৰ্ক আপোনাৰ যে ক'লোৱে যে শংকৰদেৱ কৃষ্ণৰ জন্মৰ নামটো যদি আমি শংকৰদেৱ গুৰুজনাৰ পদ সোমাওঁ সেইটো সমীচীন বা আপুনি অজামিলৰ নামটোত যদি আপুনি গ্ৰাহক গজেন্দ্ৰৰ সময় দেখে সেইটো নিমিলিব গতিকে আপুনি দিহা এটা উলিয়াওঁতে খুব ভাবি চিন্তি উলিয়ায় আৰু পদটো আপোনাৰ ঘোষা আৰু কীৰ্তনৰ পৰাই লোৱা কৃষ্ণ বাবা আৰু এভাগ কথা জানিব বিচাৰিম আপোনাৰ মই কমেণ্টত চাইছিলোঁ দুটামান দেই মই তাৰ পৰা কথাটো আনিছোঁ আপুনি যিটো নামেৰে প্ৰথমতে আমাক আৰম্ভণি দি কৰাই দিলে গতিকে সেই নামভাগৰ কমেণ্টতে আছিলে যে
গুৰুজনাই কিবা নাম ল'বৰ কাৰণে পুৱা গধূলি নিৰ্দিষ্ট কৰি দিছে নেকি? গতিকে আমাৰ বোধহয়তো তেনেকুৱা নিৰ্দিষ্ট নাই। নামৰ প্ৰসংগ আহিছে কাৰণে এই কথাভাগ আহিছে। আৰু সেই নামভাগতে কিছু লোকে কিছু মন্তব্য প্ৰকাশ কৰিছিলে চুলিক লৈ, যে চুলি কোচা দীঘল হ'বই লাগে নেকি? গতিকে মই সেই প্ৰশ্নটো আনি পেলাইহে আপোনাক জানিব বিচাৰিছোঁ দেই, তেনেকুৱা কিবা প্ৰসংগ আছে নেকি? নামৰ কথা ওলাই আছে হয়নে? হয়। প্ৰভু ভগৱন্তৰ নামৰ মহিমা অপৰিসীম, সীমাহীন। ভগৱন্তৰ নামৰ মহিমা আনকি ভগৱন্তই নিজেও নাজানে বুলি কৈছে, ব্ৰহ্মাহৰিও নাজানে বুলি কৈছে, অন্ত নাপায় বুলি কৈছে। এতিয়া মহাপুৰুষসকলে কৈ গৈছে নহয়, বা লিখি থৈ গৈছে যে এই নামেই নাম নহয় আৰু নাম আছে, লক্ষ কোটি নাম যাৰ সুৰে পাছে পাছে। এতিয়া দিহা নামতেই আমি ৰতি থাকিলেও নহ'ব, ইয়াত থাকি উদ্ধত নাম আছে, যি নাম লৈ আমি গতি দিব পাৰোঁ বা গতি পাব পাৰি। কিন্তু সেয়া নামো বেলেগ আছে। আপোনাৰ বীৰ নাম আছে, থিয় নাম, পাল নাম, প্ৰসংগীয়া নাম, মহানাম, তেনেকৈ কৰি বহুত নাম আছে। গতিকে সেই নামৰ জৰিয়তেহে আমি গতি পাব পাৰোঁ। আৰু আপোনাৰ নিবিড় কীৰ্তন বুলি যি ভাগ আছে, নিবিড় কীৰ্তনৰ দ্বাৰাহে আমি গতি পাব পাৰোঁ। কিন্তু দিহানামটো আমি গতি দিব নোৱাৰে। কিন্তু দিহানামটো এটা উপদেশমূলক বস্তুহে। এতিয়া আপুনি ক'লে যে পুৱা গধূলিৰ কথাটো ক'লে হয়নে? আমিতো এনি টাইম নাম লৈ থাকিব নোৱাৰোঁ হয়নে? পাৰোঁ, পাৰে নোৱাৰোঁ, পাৰোঁ কেনেকৈ? এইটো এনেকুৱা নহয় যে আমি ধুতি চেলেংখন পিন্ধি তিলক লৈ চুলিকেইডাল ৰাখি তাল বজাই আমি দিনে ৰাতিয়ে নাম গাব, সেইটোহে নাম, সেইটো নহয়। মহিমা য'ত অপৰিসীম আৰু য'তে ত'তে ল'ব পাৰে। আপুনি ৰাতিপুৱা উঠিলে গুৰু সেৱা কৰিলে, কৰাই কৰিলে, নকৰা সকলে নাই। গুৰু সেৱা কৰি আপুনি কিবা মুঠি খাই আপুনি ব্যৱসায়লৈ হওক, চাকৰিলৈ হওক গুচি গ'ল। আপুনি যাওঁতে খোজকাঢ়িয়ে গৈছে বা বাইকতে গৈছে, আপুনি গৈ গৈ ঈশ্বৰৰ নাম গুণগুণাই গৈ আছে, সিও এক কৃষ্ণ কীৰ্তন। হয় প্ৰভু। তাত গৈ আপুনি যি কাম কৰিলে, কাম কৰি থকা, যদি আপুনি ব্যৱসায় কৰিছে, আপুনি কামটো কৰি থাকোঁতে গুণগুণাই আছে, সিও এক কীৰ্তন। আপুনি তাৰ পৰা আহি ঘৰত আপুনি সন্ধিয়া হৰি নাম লৈছে, সিও এক কীৰ্তন। ৰাতি শোৱা সময়ত গুণগুণাইছে, সিও কীৰ্তন। আপুনি ৰান্ধোতে ঈশ্বৰৰ নাম কৈছে, সিও কৃষ্ণ কীৰ্তন। যে তাল বজাই থাকিলেহে যে কৃষ্ণ কীৰ্তন কৰা হওক, সেইটো নহয়। এতিয়া আমি কিছুসকলেতো এনি টাইম ল'ব নোৱাৰে, সেইকাৰণে পুৱা আৰু গধূলি আমাৰ দুটা সময় বান্ধি দিছে যে আমি 24 ঘণ্টাই আমি 22 ঘণ্টা ল'ব নোৱাৰিলেও আমি এঘণ্টা লওঁচোন। সেইটোহে আমি উপদেশ দিব গৈছিলোঁ। আৰু তাক লৈ আমাক সমালোচনা কৰিছে যে গুৰুজনাই কি পুৱা গধূলিহে ল'ব কৈ গৈছিলে নেকি বুলি। আৰু আপুনি ক'লে চুলিৰ প্ৰসংগত। হয় প্ৰভু, কওকচোন অকণমান। চুলিৰ প্ৰসংগত এতিয়া আপোনাৰ চুলি কিছুসকলে ৰাখে প্ৰফেশ্যনত। মই নিজৰ প্ৰসংগটো কোৱা নাই, মই এই কমেণ্টখিনি পঢ়িছিলোঁ দেই, তাৰপিছত তেতিয়া দেখা পালোঁ চুলিৰ প্ৰসংগক লৈ পেলাই আপোনাক কৈছে, মই সেইকাৰণেহে কথাভাগ উলিয়ালোঁ। আপোনাৰ চুলি কিছুসকলে ৰাখে প্ৰফেশ্যনত, কিছুসকলে ৰাখে ভাল পায় কাৰণে, কিছুসকলে ৰাখে আপোনাৰ নিয়ম কানুন বৰ্তাই ৰাখি, আৰু কিছুসকলে দেখাক দেখি ৰাখিছে। এতিয়া আমি গুৰুসকলৰ মুখৰ পৰা পাইছোঁ, যেতিয়া আমি গুৰু সেৱা কৰোঁ, আমি প্ৰকৃতি স্বৰূপা হৈ গুৰু সেৱা কৰিব লাগে। প্ৰকৃতি স্বৰূপা হৈ কৰিব লাগে। এই যেনেকৈ আপুনি পাইছে যে ভকতীয়াসকলে যেতিয়া আপোনাৰ গুৰু সেৱা কৰে, মূৰত উৰণি লয়, গোফ কাটে, তিলক লয়, চুলি কোচা কিছুসকলে পাৰিলে ৰাখিছে, নিজকে প্ৰকৃতি সজায়। যে যেনেকৈ এগৰাকী তিৰোতাই নিজৰ স্বামীক সন্তুষ্ট কৰিবলৈ, স্বামীৰ কৰ্মখিনি কৰিবলৈ যিখিনি কৰ্ম কৰে, তদ্ৰূপ এই পৃথিৱীত যিমানবোৰ জীৱ আছে সকলোৱে প্ৰকৃতি, একমাত্ৰ প্ৰভু ভগৱন্তহে পুৰুষ। গতিকে সেই পুৰুষজনক আমি সেৱা সৎকাৰ আমি প্ৰকৃতি স্বৰূপা হৈ কৰিব লাগে। সেই যাৰ জৰিয়তে ভকতীয়া পৰম্পৰাত কিছুসকলে চুলি ৰাখে। আৰু আপোনাৰ ইয়াতে আপোনাৰ শৰণ ভজন সৰুভাগ বস্তু আৰু বৰভাগ এক নামৰলৈকে কথা থাকে। আমি পাইছোঁ যে এক নামৰ যিসকল ভকত, তেতিয়া এক নাম হোৱাৰ লগে লগে মানে চুলি দাড়ি এইবোৰ চুলি ফুৰাব নাপায় বুলি আমি শুনিছোঁ। তেতিয়া সেইসকলে চুলি কোচা ৰাখে। বাৰু কিছুসকলে দেখাক দেখি ৰাখে, আৰু কিছুসকলে ভাল পাই কাৰণে ৰাখে। আৰু ভকতৰ চাবচোন, ভকতৰ চুলি কোচা শুৱনি কৰে, গতিকে শুৱনিৰ বাবেও কিছুসকলে ৰাখে। আৰু আপুনি মালা বস্তুৰ কথা কৈছে, আপুনি ধাৰণ কৰে? মালা বস্তু মই বৰ্তমান ভজনৰ ভাগত আছোঁ, আৰু মই যাম বুলি ভাবিছোঁহে সৰু ভাগলৈ। তাৰ পাছত পিছৰখিনি চিন্তা কৰিম আৰু। ঠিক আছে, ঈশ্বৰে কৃপা কৰক আপোনাক সেইখিনিৰ কাৰণে। গতিকে আমিও প্ৰণাম কৰিলোঁ। আৰু দীঘলীয়া নকৰোঁ, আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম। আপুনি অকল দিহা নামৰ জগতখনতে জড়িত নে আৰু আপোনাৰ বেলেগ কিবা বিষয় আছে?
চমুকে কওক। মই আপোনাৰ সাংস্কৃতিক জগতখনৰ লগতেই বিশেষভাৱে জড়িত হৈ আছো। সৰুৰ পৰাই মই আপোনাৰ প্ৰথমেই আপোনাৰ মই কৃষ্ণ নৃত্যৰ পৰা আৰম্ভ কৰি মই বিহু নৃত্যলৈকে মোৰ আপোনাৰ এতিয়া 3 বছৰ, মই কৈছো নহয় আপোনাক, মই 3 বছৰৰ পৰা আধ্যাত্মিক জগতখন আৰু সাংস্কৃতিক জগতখনক বেছিকৈ ভৰি দিছো, সক্ৰিয় হৈ আছো। মই মোৰ 3 বছৰ হৈছে বিহু দল এটা আছে আপোনাৰ পেপাতে বিহুৱা দল বুলি, যিটো আপোনাৰ এই বৰ্ষত মানে শ্ৰেষ্ঠ বিহু দল হিচাপেও আমি কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছো মানুহৰ মুখেদি। আৰু তাৰপিছতে মোৰ নামৰ দলটোতো আছে কৃষ্ণচূড়া নামতি দল। আপোনাৰ 3 বছৰ হৈছে, আকৌ 3 বছৰ হৈছে মোৰ আপোনাৰ ৰাস পৰিচালনা দল এটা আছে, মোহন মুৰলী ৰাস পৰিচালনা দল বুলি। 3 বছৰতে মই ভাগৱত পাঠো কৰা হৈছে বিভিন্ন ঠাইত। আগতে কৰো, গাঁৱতে কৰো, কিন্তু এতিয়া অসমৰ বিভিন্ন প্ৰান্তত মই মানে ভাগৱত অনুষ্ঠানো কৰা হৈছো আৰু পাঠক হিচাপে কৰা। বৰ সুন্দৰ, এনেও আপোনাৰ কণ্ঠ বৰ সুললিত। গতিকে আৰু এভাগ কথা জানিব বিচাৰিম, এই আপুনি যিভাগ নামতি দলৰ লগত জড়িত, হয়, এই নামতি দলৰ কিবা অদূৰ ভৱিষ্যতৰ কিবা পৰিকল্পনা অকণ সংক্ষিপ্ত ৰূপত কওকচোন। অদূৰ ভৱিষ্যতৰ পৰিকল্পনা মানে মোৰ আপোনাৰ এটাই ইচ্ছা আছে, বেলেগৰ দৰে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ মোৰ সপোন নাই। মোৰ এটা ডাঙৰ সপোন যে মোৰ পালনামাচাৰ্য হোৱাৰ সপোন আছে, আৰু দিহানামৰ জগতত এটা চিনাকি কৰিবলৈ মানে বিচাৰিছো যে বিক্ৰম দাস নামৰ কোনোবা এজন আছে, আৰু গুৰু ধৰ্মটো ৰক্ষা হওক বুলি মই নামৰ জগতত আছো। আৰু কি বুলি কয় আপোনাৰ সেইখিনি আৰু মানে বৰ সুন্দৰ উদ্দেশ্য মহান, গতিকে কৰ্মৰ পথো আপোনাৰ সৎ, গতিকে ঈশ্বৰেও কৃপা কৰক তাৰেই কাৰণে প্ৰণিপাত জনাইছো। আৰু সহযোগীসকলেও আপোনাক সহায় কৰক। আপুনি আপোনাৰ নামৰ দলটোৰ লগত জড়িত থকা যিসকলে আপোনাৰ নামৰ দলটোক আগুৱাই নি আছে, বিশেষ কোনোবা নিৰ্দিষ্ট ব্যক্তি আছে নেকি? যে নিৰ্দিষ্ট বুলি ক'লে দলটোৰ গোটেইখিনিয়ে, মই অকলে ক্ৰেডিট ল'লেও নহ'ব। আচলতে নামৰ জগতখন মই উঠিছো মোৰ সহযোগীসকলৰ কাৰণে, সেইসকলে যথেষ্ট সহায় কৰিছে মোক। ক্ৰেডিট বুলিবলৈ মোৰ 2জন বন্ধু আছে, ৰজত বৰদলৈ আৰু উৎপল দাস, মোৰ সতীৰ্থ। তেখেতসকলে নামৰ জন্মৰ পৰা মোৰ লগত তেখেতসকলে আছে। আৰু এজন আছে মোৰ ভাইটি, খুব ভাল খোল বজায়, মৰিগাঁৱৰ এটা ভাল খোলবাদক, আপুনি চাৰ্চ কৰিলে পাব, পাৰ্থ প্ৰতিম হীৰা। সিও মোক যথেষ্ট সহায় কৰিছে নামৰ জগতত। আৰু বাকী সকলো আছে তেনেকে, মোক গোটেইসকলে সহায় কৰাৰ কাৰণে আজি মই এইখিনি পৰ্যায়ত পাইছো। বিশেষভাৱে মোৰ প্ৰথম দিহানামৰ গুৰু অৰুণ শৰ্মা ডাঙৰীয়া, তেখেতৰ কাৰণেও মই আজি এইখিনি পাইছো। আৰু এটা কথা কয় নহয় আপোনাৰ, গুৰু লগা বিদ্যা পাখি লগা কাৰো, এটা কথা আছে। আৰু মোৰ বৰ্তমানৰ দিহানামৰ গুৰু টুবুল ডেকা ডাঙৰীয়া, তেখেতৰ কাৰণে মই আজি ইমানখিনি পাইছো বুলি মই নিজকে মানি লৈছো। আৰু কৃষ্ণ প্ৰভু, আমি সামৰণি পৰ্বলৈ আহিছো। গতিকে আপোনাৰ যিখিনি সৎ আকাংক্ষা, সৎ অভিষ্ট, সেইখিনি ঈশ্বৰে কৃপা কৰক। গতিকে আপোনাক প্ৰণিপাতো জনাইছো আপোনাৰ গুণগত দিশৰ পৰা, আৰু সেৱাও ধৰিলো যে ঈশ্বৰেও কৃপা কৰক, আপুনি আগুৱাই যাওক। আমি আপোনাৰ সুললিত কণ্ঠৰে এভাগ নামৰ দ্বাৰাই আজি অনুষ্ঠানভাগ সামৰিব মাৰিব বিচাৰিম। গতিকে অকণমান আপুনি এভাগ নামৰ কলেই অনুষ্ঠানভাগ সামৰক। কৃষ্ণ কৃষ্ণ। গুৰু জনাই দি গল কলি থৰিৰ নাম, শাস্ত্ৰতো লিখা আছে নামে সে কইলা, নাম লোৱা নৰলো কলিত হৰি নাম, নৰদেহাৰ জনম জানো আকৌ ঘূৰাই পা। কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ লাগিলে, কৃপা কৰিলে প্ৰভু। আজি অনুষ্ঠান ভাগ আহি আপুনি যিখিনি কথা আমাক প্ৰকাশ কৰিলে তাৰ কাৰণে কৃতাৰ্থ হলো। আৰু পৰৱৰ্তী কালতো এনেকুৱা কিছু আলোচনাৰ কাৰণে আপোনাক বিচৰা হ'ব। সেই সময়তো আপুনি ইমানেই সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰি আজি অনুষ্ঠান ভাগৰ সামৰণিলৈ আহিছো। তাৰ আগতে আমি অনুষ্ঠান ভাগৰ পৰা আপোনাৰ নিজৰ ব্যক্তিগত অভিমত বা এভাগ অনুভৱ জানিব বিচাৰিম। নমস্কাৰ। প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিম যে আপুনি মোক এই অধমক আপোনাৰ এই শ্ৰী বৰা নামৰ অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰি কৃতাৰ্থ কৰিলে। কাৰণ এনেকুৱা এটা অনুষ্ঠান পাম বুলি মই আশা কৰা নাছিলোঁ, আৰু আপুনি মোক নিমন্ত্ৰণ কৰাই কৃতাৰ্থ কৰিলে, আৰু খুব ভাল লাগিছে। মোৰ অনুভৱবোৰ
ক'বলৈ পায় আৰু দিহানামৰ বিষয়ে মনত যিবোৰ আছিলে সেইখিনি প্ৰকাশ কৰিবলৈ পাই ভাল লাগিছে। মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাম যে অদূৰ ভৱিষ্যতে আপোনাৰ এই অনুষ্ঠানভাগ এক বিশাল আকাৰে পৰিগণিত হওক। অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাবোৰ যাতে আপোনাৰ অনুষ্ঠানটিৰ জৰিয়তে প্ৰকাশ হওক, তেওঁলোকেও মানুহে চিনি পায়, সেইখিনি মই আশা কৰিম। আৰু লগতে মই আকৌ পুনৰ আপোনাক ধন্যবাদ দিব বিচাৰিছোঁ যে এই নিঃকিন সেৱকক আপুনি আনি কৃতাৰ্থ কৰিলে। আৰু আপোনাৰ চেনেলৰ জৰিয়তে মই অসমবাসী ৰাইজক, অভিভাৱকসকলক বিশেষকৈ অনুৰোধ জনাব খুজিছোঁ, আপোনাসৱে আপোনালোকৰ সন্তানক ভক্তি ৰাজ্যটো প্ৰৱেশ কৰাওক। শিক্ষাগত অৰ্হতাৰ লগতে ভক্তি ৰাজ্যখনত থাকিলে মানুহ হ'ব বুলি মই ভাবোঁ। আৰু লগতে মই সকলো দিহানামৰ প্ৰতিযোগীসকললৈ অনুৰোধ জনাম যে নাম আপোনালোকে নাম হিচাপে লওক, ব্যৱসায় হিচাপে নল'ব। যি পাইছে আপোনালোকে তাতে সন্তুষ্ট থাকিব আৰু সেই ঈশ্বৰে কৃপা কৰিব বুলি মই আশা ৰাখিম। কৃষ্ণ। বাৰু আজি বিক্ৰম দাস বাপজনাই যিখিনি কথা আমাৰ আগত প্ৰকাশ কৰিলে দিহানাম সম্পৰ্কত, গতিকে সঁচাকৈ কৃতাৰ্থ হ'লোঁ আৰু সুধী সমাজলৈ এই সমস্তখিনি কথা আগবঢ়ালোঁ। কমেণ্টৰ মাধ্যমেৰে আমাক সকলোখিনি প্ৰকাশ কৰিব আৰু লগতে তেখেতে যিখিনি অনুভৱ প্ৰকাশ কৰিলে, গতিকে তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতে যিখিনি মানস ৰাখিছে সেইখিনি যাতে ঈশ্বৰৰ কৃপাত সাধন হয় তাৰ প্ৰতি প্ৰণিপাত জনাই আজি এই অনুষ্ঠান ভাগলৈ আমি বিদায় মাগিছোঁ। আৰু সুধী সমাজে ইয়াৰ কমেণ্টৰ মাধ্যমেৰে উত্তৰসমূহ আমালৈ প্ৰেৰণ কৰিব বুলি আশা প্ৰকাশ কৰি আজি অনুষ্ঠান ইমানতে সামৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।